মুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা পাকিস্তান থৰহৰি কম্পমান হৈছে কিয় কম্পমান হৈছে ভাৰতৰ যি সবল স্থিতি বৰ্তমান দেখা পোৱা গৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্পষ্ট মন্তব্যৰ পাছত এতিয়া পাকিস্তানত থৰহৰি কম্পমান পাকিস্তানৰ যিজন সেনাধ্যক্ষ আছে সেনাধ্যক্ষৰ পৰিয়াল প্ৰাইভেট বিমান লৈ প্ৰাইভেট জেটত ইতিমধ্যে পাকিস্তান এৰিছে আৰু সুৰক্ষিত হ'বলৈ গুচি গৈছে ইউৰোপলৈ আৰু এইটো কথা প্ৰমাণ কৰিছে যে পাকিস্তান এতিয়া চাৰিওফালৰ পৰা ব্যাকফুটতেই নহয় এতিয়া তেওঁলোকৰ সন্মুখত যে বিপদ অনিবাৰ্য আৰু তেওঁলোকৰ যে বিপদ আহিব তাত এতিয়া আৰু কোনো সন্দেহ নাই আৰু হেতুৰ ইয়াৰ উমান পাকিস্তানৰ শীৰ্ষ নেতৃত্ব সকলেও পাইছে পাকিস্তানৰ যি ধৰণৰ কাপুৰুষালী আছিলে সেই কাপুৰুষালীৰ উদাহৰণ আমি আপোনালোকে সকলোৱে দেখা পালে 22 এপ্ৰিলৰ দিনা কি ধৰণৰ ঘটনা সংঘটিত হ'ল জম্মু কাশ্মীৰত আৰু আজি সমগ্ৰ দেশ একত্ৰিত হৈ পাকিস্তানক একেকনি দিয়াৰ বাবে বদ্ধপৰিকৰ হৈছে আজি জুম্মাৰ নামাজৰ পাছতে দেখা পোৱা গৈছে দেশৰ বিভিন্ন অঞ্চলত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পাকিস্তানৰ এই কাপুৰুষালীক ধিক্কাৰ দি ওলাই আহিছে আৰু তেওঁলোকেও কোলা বেজ পৰিধান কৰি বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰা দেখা পোৱা গৈছে ভাৰতীয় মুছলমানসকলে কোনো ক্ষেত্ৰতে পাকিস্তানৰ এই কাপুৰুষালী সহ্য নকৰে বুলি তেওঁলোকে কৈছে আৰু এটা দেশৰ এটাই ইচ্ছা পাকিস্তানক এনে ধৰণৰ এটা শিক্ষা দিয়া যাওক অনাগত 100 বছৰলৈ পাকিস্তানে যাতে ভাৰতৰ ওপৰত এনে ধৰণৰ কিবা একশন কৰাটো দূৰৰে কথা চিন্তাও যাতে কৰিব নোৱাৰে তাৰ বাবে পাকিস্তানক শিক্ষা দিবৰ বাবে ভাৰতে ইতিমধ্যে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে এই মুহূৰ্তত কেনে ধৰণৰ ব্যৱস্থা পাকিস্তানৰ ওপৰত ল'ব পৰা যায় সেই সন্দৰ্ভত আমি কথা পাতিম মোৰ লগত দুজনকৈ অতিথি উপস্থিত আছে তেওঁলোকক মই চিনাই কৰাই দিছো প্ৰথমে আপোনালোকক মোৰ লগত আছে অধ্যাপক ডক্টৰ সঞ্জীৱ গোস্বামী আপোনাক স্বাগতম জনাইছো আৰু ভাৰতীয় জনতা পাৰ্টিৰ ধৰ্মকান্ত গগৈ আপোনাক স্বাগতম জনাইছো ডক্টৰ সঞ্জীৱ গোস্বামী মই আপোনাৰ পৰা এটা সামগ্ৰিক বিশ্লেষণ এই সমগ্ৰ ঘটনাৰ ওপৰত চাই ল'ব বিচাৰিছো একচুৱেলি এই পাৰ্টিকুলাৰ ঘটনাটো আজিয়ে আৰম্ভ হোৱা নাই মোৰ মতে এই ঘটনাটো জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হৈছে যেতিয়া জানুৱাৰী মাহত এটা ISI ডেলিগেশ্যন বাংলাদেশত গৈছিলে আৰু তাতে শীৰ্ষ আৰ্মিৰ বিষয়াৰ লগত আলোচনা কৰিছিলে কি আলোচনা কৰিছিলে সেইটো আমি নাজানো কিন্তু বাতৰিত যিবিলাক আহিছে যে তেওঁলোকে এটা ডেলিগেশ্যন গৈছিলে আৰু গৈ পেলাই তাতে আলোচনা কৰিছিলে আৰু সেই আলোচনাৰ পৰিপ্ৰেক্ষিতত বাতৰিত আহাৰ মতে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত আপোনাৰ বাংলাদেশ আৰ্মিৰ ভিতৰত এটা কু হ'ব চেষ্টা চলাইছিলে এটা যিজন জেনেৰেল আছে এতিয়া বৰ্তমান জেনেৰেল সেই জেনেৰেলজন খালে আমাৰ শেখ হাছিনাৰ ৰিলেটিভ হয় জাকাউজ্জামান তেখেতক বদলাই বেলেগ এজন ISI পাকিস্তানী জেনেৰেল লেফটেনেণ্ট জেনেৰেল এজনে চাৰ্জ ল'ব বিচাৰিছিলে গতিকে সেইটো মাৰ্চ মাহৰ প্ৰথম সপ্তাহত তাৰপিছত যেতিয়া সেইটো সফল নহ'ল তেতিয়া আমি দেখিলোঁ যে মাৰ্চ মাহৰ মিডিলত মুৰ্ছিদাবাদত এটা গণ্ডগোল লাগিলে বেংগলৰ গতিকে মোৰ এটা সন্দেহ হয় যে মুৰ্ছিদাবাদৰ গণ্ডগোলটোৰ পিছতো এনেকুৱা ISIৰ স্লিপাৰ চেলৰ হাত আছে আৰু সেই ISI স্লিপাৰ চেলে ইষ্টৰ যিটো ইউনুছে যিটো কৈছিলে চাইনাত গৈ পেলাই যে শিলিগুৰি কৰিডৰটো কাটি দিব লাগে আৰু কাটি দিলে নৰ্থ ইষ্টটো আমাৰ কব্জাত আহি যাব সেই কথাটোকে তেওঁলোকে কৰিব গৈছিলে কাৰণ মুৰ্ছিদাবাদটোৱে হৈছে চিকেন কৰিডৰৰ এটা মেজৰ পাৰ্ট গতিকে সেইটোত এতিয়া বহুতে বেংগল চৰকাৰক দোষাৰোপ কৰি আছে কিন্তু বেংগল চৰকাৰে ইন দি মিন টাইম 307জন তাৰে মানুহ এই ৰায়টত ইনভলভ হোৱা মানুহ এৰেষ্ট কৰিছে গতিকে সেইটো বেংগল পুলিচে কৰিছে গতিকে গভৰ্ণমেণ্টেও যি একশ্যন ল'ব লাগে লৈছে কাৰণ মোৰ হিচাপত সেইটো লৈছে তাৰপিছত এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইকতে আপোনাৰ যেতিয়া এইটো ছাকচেছফুল নহ'ল এই বেংগল অপাৰেশ্যনটো যিটো মুৰ্ছিদাবাদ অপাৰেশ্যন ISI চলাইছিলে মোৰ মতে সেই তাৰপিছত আৰ্মিৰ চিফ আসিফ মুনিৰে পাকিস্তানত এণ্টি হিন্দু এটা ষ্টেটমেণ্ট দিলে আৰু ইউনুছে যেনেকৈ শিলিগুৰি কৰিডৰৰ কথা কৈছিলে তেখেতেও কিন্তু সেই জাগুলাৰ ভেইনৰ কথা ক'লে অৰ্থাৎ ব্ৰেইনলৈ যিডাল মূল শিৰা যায় সেইডাল জাগুলাৰ ভেইন গতিকে সেইডাল কাটি দিলে ব্ৰেইনলৈ আৰু তেজ নাযাব গতিকে সেইডালৰ কাটি দিব লাগে
কাশ্মীৰত যোৱা ৰাস্তা পদূলিবিলাক কাটি দিব লাগে, তেনেকুৱা ধৰণৰ চিমিলাৰ এটা ভাষা আৰু এণ্টি হিন্দু এটা ভাষাত তেওঁ ইউজ কৰিলে। আৰু তেখেতৰ সেই ভাষাৰ পিছতে ফিল্ডত মুৰ্ছিদাবাদৰ দৰে এটা মানে তাক ফিল্ডত তাৰ আমি প্ৰতিফলন দেখিলোঁ, যিটো পাহালগামত ঘটনা ঘটিলে। গতিকে এইটো এটা দীৰ্ঘকালীন ISIৰ ষড়যন্ত্ৰ, আৰু সেই ISI ষড়যন্ত্ৰটো হৈছে এই কাৰণে যে পাকিস্তানৰ অৱস্থা এতিয়া খুবেই বেয়া ইকনমিকেলি, আৰু ইণ্ডিয়া দোপতদোপে আগবাঢ়ি গৈছে। আজি যদি আপুনি ফৰেইন এক্সচেঞ্জ চাই, ইণ্ডিয়াৰ $677 বিলিয়ন আছে, 677 মানে বিলিয়ন ডলাৰ, আৰু পাকিস্তানৰ আছে মাত্ৰ $16 বিলিয়ন। তেওঁলোকৰ যদি আজি যুদ্ধও লাগে, এসপ্তাহতকৈ বেছি যুদ্ধও চলাব নোৱাৰে, তেওঁলোকৰ টকাই নাই। পাঞ্জাৱৰ নিচিনা এখন প্ৰভিন্সত, মানে পাকিস্তানৰ পাঞ্জাৱৰ কথা কৈছোঁ, ভাৰতৰ পাঞ্জাৱ নহয়, পাকিস্তানৰ পাঞ্জাৱত এটা আইন পাছ কৰিছে যে আপুনি যদি বিয়া পাতে তেতিয়াহ'লে ৰাতি 10টাত বিয়া শেষ কৰিব লাগিব, কাৰণ ইলেক্ট্ৰিচিটি নাই। আৰু 2 নম্বৰ, আপুনি বিয়াত লেভিছ খানা দিব নোৱাৰে, খুব বহু বাহুল্য খানা দিব নোৱাৰে। মূল খাদ্য এটাই হ'ব, এটা মাংসৰ ডিছ বা এটা যি দিয়ে আপুনি সেইটো দিব পাৰিব, আৰু লগত ভাত, দাইল আৰু চালাড আৰু পানী, এইটোহে আপুনি দিব পাৰিব। মাংসটো আপুনি যি দিয়ে দিব, কিন্তু এটাহে দিব পাৰিব। সেইটো আইন পাছ কৰিছে, আৰু সেইটো যদি আপুনি নকৰে আপোনাক ফাইন কৰিব, পুলিচে এৰেষ্ট কৰিব। সেই অৱস্থা তেওঁলোকৰ আজি ইকনমি পাইছেগৈ। আমাৰতো অসমত আপুনি চিন্তাই কৰিব নোৱাৰে সেইবিলাক, মানুহে একদম বহুল্য বিবাহবিলাক পাতি আছে। গতিকে এনেকুৱা ধৰণৰ এটা অৱস্থাত পাকিস্তানৰ যিটো অৱস্থা হৈছে, তেওঁলোকে ডাইভাৰ্ট কৰিবৰ কাৰণে এতিয়া ইণ্ডিয়াক উচতনি দি আছে, ইণ্ডিয়াখন ডিষ্টেবিলাইজ কৰিব বিচাৰিছে, ইয়াতে এটা হিন্দু মুছলিমৰ এটা সংঘাত আনিব বিচাৰিছে, আৰু দেশখন চাৰিওফালে যাতে এটা অৰাজকতাত সোমাই পৰে সেইটোৰ কাৰণে বিচাৰিছে। আৰু মই ভাবোঁ তেওঁলোকে এই কথাটোও জানে যে ভাবিছিলে, যিটো তেওঁলোকৰ নহ'ল, এতিয়া যিটো দেখা যায় যে আমি যদি সেইটো কৰোঁ, ইণ্ডিয়াৰ ভিতৰৰ কিছুমান মানুহ যিবিলাকে মানে মোদী চৰকাৰৰ এগেইনষ্টত আছে, সেইবিলাকে আমাক ছাপৰ্ট কৰিব, আৰু ছাপৰ্ট কৰিলে ইণ্ডিয়াৰ ভিতৰত এইটো মানে জুইটো একদম ডাঙৰকৈ জ্বলি যাব। কিন্তু সেইটো বেকফায়াৰ কৰিলে। আজি আপুনি কোৱাৰ দৰে আমি দেখিছোঁ যে গোটেই মুছলিম সমাজ, গোটেই ভাৰতত প্ৰায় 5 লাখ মছজিদত চব একলগ হৈছে। আমি দেখিছোঁ যে কাশ্মীৰত যি বুৰহান কি নাম আছিল তাৰ পাহৰিলোঁ, মৰোতে যেতিয়া গোটেই কাশ্মীৰৰ মানুহ ওলাই আহিছিলে মানে এক্সট্ৰিমিষ্টৰ ফৰে, আজি সেই কাশ্মীৰতে আজি ইমান 370 যোৱাৰ পিছত হিন্দুৰ ফৰে বা এক্সট্ৰিমিষ্টৰ এগেইনষ্টত চব কাশ্মীৰৰ মানুহ ওলাই আহিছে, হিন্দু মুছলিম যোনেই নহওক লাগিলে। গতিকে এইবোৰ এটা তেওঁলোকে সেইটো গোটেইটো বেকফায়াৰ কৰিলে। কংগ্ৰেছেও এতিয়া গভৰ্ণমেণ্টক ফুল ছাপৰ্ট দিছে, প্ৰত্যেকটো দলে ফুল ছাপৰ্ট দিছে, আনকি OAC নিচিনা মানুহো চৰকাৰক ফুল ছাপৰ্ট দিছে। গতিকে এইবোৰ এতিয়া তেওঁলোকৰ সেইটো গোটেইটো বেকফায়াৰ কৰি পেলাই আপুনি কোৱাৰ দৰে এতিয়া সেই আসিফ মুনিৰেও দেখিছে যে মোৰ অৱস্থা থৰক বৰক, কি হয় ঠিক নাই, গতিকে ফেমিলি শ্বিফ্ট কৰাইছে। গতিকে ফেমিলি শ্বিফ্ট কৰাইছে মানে কি আৰু, অৱস্থা বেয়া, নহ'লে তেওঁলোকৰ অৱস্থা যদি ভাল হ'লে সেইটোতো নকৰিলে হয়। গতিকে মই ভাবোঁ যে ইয়াতে পাকিস্তানৰ এটা বিৰাট ডাঙৰ মানে ব্লাণ্ডাৰ কৰিলে তেওঁলোকে ইণ্ডিয়াখনক হাত দি পেলাই। আৰু ইণ্ডিয়াৰ লগত, ইণ্ডিয়াটো সদায় নেইবাৰ ফাৰ্ষ্ট, মোদীজীয়ে কৈয়ে আছে যে আমাৰ পলিচিয়ে হৈছে নেইবাৰ ফাৰ্ষ্ট, নেইবাৰহুড ফাৰ্ষ্ট, চবৰে লগতে মিলিজুলি থাকিব বিচাৰোঁ। এইবিলাক অখণ্ড ভাৰত বুলি RSSৰ চবেই কৈয়ে আছে। তাৰপিছত তেওঁলোকে আমাৰ লগত এনেকুৱা ধৰণৰ কাজিয়া কৰা, আৰু বাংলাদেশেও সেইটো ইউনুছে এইবিলাক আৰম্ভ কৰা, ইউনুছৰ কাৰণেও এইটো এটা শিক্ষা হ'ব যে য'ত পাকিস্তানেও পাৰা নাই, তোমালোকে এইবিলাক কি আৰম্ভ কৰিছা। গতিকে এইটো লাহে ধীৰে এতিয়া মোদীজীয়েতো কালি বিহাৰত ইংৰাজীতে কথাটো কৈছে, চাব খুব লক্ষণীয়। এটা হিন্দী ভাষী ষ্টেটত হিন্দীত লেকচাৰ দি থকাৰ মাজতে 2টা বাক্য মাত্ৰ ইংৰাজীত কৈছে। গোটেই মানে বিশ্ব যাতে এই মেছেজটো যায় যে আমি এনেকুৱা ধৰণৰ এটা শিক্ষা দিম, যিটো শিক্ষা তেওঁলোকে সপোনতো ভাবা নাই, সেই কথাষাৰ তেওঁ ইংলিছত কৈছে। গতিকে তেওঁ এটা গোটেই বিশ্বক এটা দিব বিচাৰিছে, কাৰণ আমি টেৰৰিজিমৰ এগেইনষ্টত লাগিছোঁ। আমি মোগলৰ বহুত ৰজা আছিল, কিন্তু আমি প্ৰত্যেকটো ৰজাৰ কথা নকওঁ, আমি ঔৰংজেবৰ কথা কওঁ। কিয়? কাৰণ ঔৰংজেবে টেৰৰিষ্ট আছিল। ঔৰংজেবে টেৰৰ ইউজ কৰিছিলে তেখেতৰ শাসন চলাবৰ কাৰণে। বখতিয়াৰ খিলজীৰ কথা কওঁ, কাৰণ বখতিয়াৰ খিলজীয়ে টেৰৰ ইউজ কৰিছিলে। গতিকে আমি ভাৰতে সদায় টেৰৰিজিমৰ এগেইনষ্টত আছে, আৰু আজিও টেৰৰিজিমৰ এগেইনষ্টত আছে। আজি যে এতিয়াহে খালি পাকিস্তান হৈছে কাৰণে টেৰৰিজিমৰ লগত আছে, এগেইনষ্টত আছে, তেনেকুৱা নহয়। একদম 1206 চনৰ পৰা মোগলৰ পৰা চবকে আপুনি যদি চায়, কোনো বিজেপি নেতাই বা কোনেও মই দেখা নাই এতিয়ালৈকে যে কেতিয়াও, বা RSSৰ নেতাই কেতিয়াও
আকবৰৰ এগেইনষ্টত কিবা কৈছে বাবৰৰ মছজিদটোৰ কথা কৈছে কিন্তু বাবৰৰ এগেইনষ্টত কোৱা নাই এনেকুৱা ধৰণৰ কথা আছে কিন্তু ঔৰংজেবৰ নাম শুনিলে একদম গা বেজবেজাই যায় গতিকে এইবোৰ মানে টেৰৰিজিমৰ এগেইনষ্টত ভাৰতৰ ভিতৰত সেইটো এটা আছেই যিটো আমাৰ হেৰি মই পুনৰ আহিম আপোনাৰ ওচৰলৈ ধৰ্মকান্ত গগৈ ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া কি দেখা পাইছে মোৰ বিশ্লেষণটো আপোনাৰ পৰা এইটো যে এতিয়া কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা উচিত বা কি পদক্ষেপ এই মুহূৰ্তত ল'ব পৰা যায় প্ৰথম কথাটো হৈছে আমাৰ দলৰ বা আমাৰ নেতাসকলৰ মূল বিষয়টো হৈছে প্ৰথমতে আমি দেশখনক যি এটা শান্তি সম্প্ৰীতিৰ পৰিৱেশ অৰ্থাৎ দেশখনত আজিও এনেকুৱা এখিনি মানুহ আছে যিসকলে এই ইমান ভয়ানক এটা ঘটনা শত্ৰু ৰাষ্ট্ৰই কৰাৰ পিছতো কিন্তু তেওঁলোকক সমৰ্থন কৰিবলৈ যায় কিন্তু সেই কথাটোৰ কাৰণে আমি এইটো কৰিব নোৱাৰোঁ যে দেশৰ ভিতৰত এটা অপ্ৰীতিকৰ পৰিস্থিতি এতিয়া আমি উদ্ভৱ কৰিব নোৱাৰোঁ তাৰমানে সনাতন ধৰ্মৰ যিটো মূল এজেণ্ডা বা বিষয় হৈছে যে শান্তি পৰিৱেশ এটা ৰাখি আমি সকলো ভাৰতীয় এক হৈ থকা অৰ্থাৎ আপুনি দেখিছে 22 তাৰিখে এই ঘটনাটো সংঘটিত হ'ল কিন্তু ভাৰতক কোনো ঠাইত কোনো এজন সনাতনী হিন্দুৱে কোনো মুছলিম ভাইৰ বিৰুদ্ধে কোনো ধৰণৰ মানে শ্লেঘজনক বক্তব্য ৰখা নাই বা কোনো ধৰণৰ আক্ৰমণ কৰিবলগীয়া বিষয়বিলাক কোৱা নাই তাৰ মানে এইটোৱে তেওঁলোকে বুজি পাব লাগিব প্ৰত্যেকজন মুছলমান নাগৰিকে যিসকলে ভাৰতত বসবাস কৰি আছে নিজকে ভাৰতীয় বুলি ভাবে কিন্তু একাংশ এনেকুৱা আছে যিসকলে ভাৰতত বাস কৰি নিজকে কিন্তু পাকিস্তান বা বাংলাদেশৰ সমৰ্থক বুলি ভাবে এতিয়া তেখেতসকলৰ কাৰণে প্ৰথমতে আমি ভাৰতীয় জনতা পাৰ্টি এই মেছেজটো পঠিয়াব বিচাৰিছোঁ যে সনাতন ধৰ্মী হিন্দুসকল ইমানেই আচলতে শান্তশিষ্ট যে আপোনালোকে ঘৰত সোমাই আমাক হিন্দু মানুহ হয় নেকি বুলি সুধি হত্যা কৰাৰ পাছতো আজি ভাৰতত ক'তো একো ধৰণৰ উত্তেজনাময় পৰিৱেশ বা পৰিস্থিতি এটা হোৱা নাই কিন্তু ইয়াত একাংশই পানী ঢালিবলৈ প্ৰয়াস কৰিছে যিসকল চিলিপা চেলৰ দৰে মানুহে আপোনালোকে জানিব যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ভাৰত চৰকাৰেও আমি ধুবুৰীৰ পৰাও বা আমাৰ বৰপেটাৰ পৰাও আমি কি কৰিছিলোঁ জেহাদী আটক কৰিছিলোঁ তেতিয়া বহু অসমৰ মুছলমান মানুহে মুছলিম সংগঠনে কৈছিল যে এইবোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এনেই কৈছে মানুহবিলাকক এনেই জেহাদীৰ লগত লিংক কৰিবলৈ প্ৰয়াস কৰিছে কিন্তু আজি আপুনি মন কৰক দেশখনৰ ভাৰতীয় 32জন নাগৰিকক নিহিংসভাৱে হত্যা কৰাৰ পিছতো এই মানুহবিলাকে উপলুঙাসূচক বক্তব্য কৰিবলৈ প্ৰয়াস কৰিছে তাৰ মানে ভিতৰত থকা যিখিনি মানুহ যিসকলে আজিও ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰে অৰ্থাৎ আমাৰে খাই আৰু তেওঁলোকে শত্ৰু দেশৰ গুণগান গায় গতিকে এই মানুহখিনিকো আমি কি কৰিব লাগিব চিনাক্তকৰণ কৰিব লাগিব দ্বিতীয় কথা পাকিস্তানে বাৰে বাৰে যি ধৰণে আচলতে আমাৰ সৈনিকসকলক আক্ৰমণ কৰে সীমান্তৱৰ্তী অঞ্চলত বিভিন্ন ধৰণে তেওঁলোকে চিলিপা চেল বা এনেকুৱা ধৰণৰ আক্ৰমণবিলাক বাৰে বাৰে কৰিব বিচাৰে এই গোটেই ব্যৱস্থাটো আমি দাঁতি কাষৰীয়া দেশ হিচাপে আমাৰ পৰা পৃথক হৈ যোৱা দেশ হিচাপে সদায় আমি বিষয়টো সহজভাৱে ল'বলৈ প্ৰয়াস কৰিছিলোঁ কিন্তু এতিয়া তেওঁলোকে কি কৰিলে সীমা উলংঘন কৰিলে গতিকে এইটো যুদ্ধৰ যিটো ব্যৱস্থা এইটো প্ৰথম চৰণ দেশৰ প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে কৈ দিছে যে তেওঁলোকক সঠিক শিক্ষা দিয়া হ'ব প্ৰত্যেকজন সন্ত্ৰাসবাদীক বিচাৰি তেওঁলোকক কি কৰা হ'ব জন্নত নচিব কৰা হ'ব আৰু যিসকলে দেশত থাকিও আচলতে দেশৰ কুচিন্তা কৰে বা এনেধৰণে এই উগ্ৰবাদক সহায় কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ হ'ব বুলি কৈছে গতিকে আমি ভাবোঁ অনাগত সময়ত খুব কম দিনৰ ভিতৰতে ৰাতি 12-11 বজাত আপোনালোকে দেখিবলৈ পাব যে পাকিস্তানক আক্ৰমণ কৰিবৰ কাৰণে ভাৰতৰ সেনা বা বিমান কি হৈছে তালৈকে গৈছে ইয়াৰ জৰিয়তে এইটোৱেই আমি আচলতে কোনো কাৰণতে ভাৰতীয় সনাতনীসকলে কেতিয়াও আচলতে কি নকৰে হিংসাৰ আশ্ৰয় নলয় কিন্তু যেতিয়া তেওঁলোকে সীমা উলংঘন কৰে এই সীমা যেহেতু তেওঁলোকে উলংঘন কৰিছে আমিও ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা জ্যেষ্ঠসকলে যিসকলে দেশখনৰ নেতৃত্ব লৈ আছে তেখেতসকলে বিশ্বব্যাপী এটা বাৰ্তা দিবৰ কাৰণে আজি এই সন্ত্ৰাসবাদীক পশ্ৰয় দিয়া যিখন পাকিস্তান তেওঁলোকৰ নেতাসকলে মুকলিমূৰীয়াকৈ কৈছে দুৰ্ভাগ্যজনকভাৱে এইটো কথা কৈছে যে এয়া বোলে তেওঁলোকৰ কি জেহাদ বা এয়া বোলে তেওঁলোকৰ আন্দোলনকাৰী তেওঁলোকৰ দেশৰ কাৰণে আন্দোলন কৰা বোলে তেওঁলোক নেতা বুলি কৈছে যিসকলে এনে ধৰণৰ আচলতে অপকামবিলাক কৰিলে বা হত্যাকাণ্ড সংঘটিত কৰিলে গতিকে আমি ভাবোঁ খুব সোনকালে আমাৰ চৰকাৰে পাকিস্তানক জবাবদিহি কৰিব পাকিস্তানে নহয় এই পাকিস্তানক জবাবদিহি কৰাৰ লগতে দাঁতি কাষৰীয়া দেশ যিহেতু বাংলাদেশেও যথেষ্ট আচলতে অপ্ৰীতিকৰ এটা আচৰণ কৰি আছে এই বিষয়টোৰ লগতে এই বিষয়টোত জড়িত হৈ আমি ভাবোঁ আটাইবিলাক আমাৰ যি শত্ৰু ৰাষ্ট্ৰ এই দুইখন দেশ বাংলাদেশ আৰু ভাৰত দুইখনৰ বাবে এটা সঠিক আৰু শক্তিশালী মেছেজ ভাৰত চৰকাৰে পঠাব বুলি আমি কামনা কৰোঁ ডক্টৰ সঞ্জীৱ গোস্বামী আজি RSS প্ৰধানৰ ফালৰ পৰা এটা মন্তব্য পালোঁ তেওঁ ক'লে হিন্দুসকলে কেতিয়াও কাৰো ধৰ্ম চাই তেওঁলোকক আক্ৰমণ নকৰে এইটো কট্টৰপন্থীসকলে কৰে আৰু এই কট্টৰপন্থীসকলক উত্তৰ দিব লাগিব বুলি RSS প্ৰধানজনৰ ফালৰ পৰা আজি কোৱা হৈছে তেওঁ মাৰাঠী এটা অনুষ্ঠানত গৈছিল মাৰাঠী ভাষাতে এই কথাখিনি কৈছিলে এইটোৰ তাৎপৰ্য আপুনি কি ভাবে সঞ্জীৱ নাই এইটোতো আমাৰ নন ষ্টেণ্ড
আমি কেতিয়াও এগ্ৰেছিভ নহয়, আমি কেতিয়াও আমাৰ গগৈয়ে কোৱাৰ দৰে আমি ইনিচিয়েট নকৰোঁ কোনো। কিন্তু যদি আমাৰ ওপৰত কোনোবাই আমাৰ যদি দেশ আমাৰ ধৰ্মক যদি এটেক কৰে তেতিয়া আমি ফাইট বেক কৰিমেই। আপোনাক মই কওঁ, যেতিয়া ভক্তি মুভমেণ্ট আৰম্ভ হৈছিলে, ভক্তি মুভমেণ্ট অকল ভক্তিয়ে নাছিলে। সেই ভক্তি মুভমেণ্টটো হৈছে যে মুছলিম শাসন সেই সময়ত বেংগলত যিটো চলিছিলে অত্যাচাৰ, সেই অত্যাচাৰৰ বিৰুদ্ধে চবেই একলগ হ'ব লাগে মানে ভক্তি মুভমেণ্টৰ জৰিয়তে। এইটো এটা মানে এক প্ৰকাৰৰ ৰিভল্টেই আছিলে এগেইনষ্ট এই যিটো শাসন চলিছিলে, যিটো অত্যাচাৰ মই কৈছোঁ, যিটো টেৰৰ চলাইছিলে মুছলিম শাসনে সেই সময়ত বেংগলত। আৰু তেতিয়া আনকি এনেকুৱা ধৰণৰো মানে শ্লোগান আছিলে যে খাও মাছেৰ ঝোল কিন্তু হৰি হৰি বল। তাৰমানে আপুনি যি খাই খাওক, মাছ খাই মাংস খাই সেইটো লৈ কোনো কথা নাই যে নিৰামিষে খালেহে হ'ব, কিন্তু আমি চবেই এটা হৈ পেলাই আমি এইটো মুছলিম শাসনৰ যিটো অত্যাচাৰ সেইটো আমি তাৰ এগেইনষ্টত থিয় হ'ব লাগে। কাৰণ তেওঁলোকে তৰোৱালৰ জোৰত বেংগলত বহুত কনভাৰ্চন কৰিছে, বহুত মানুহ মাৰিছে, লাখৰ ঘৰত মানুহ মৰিছে। আনকি ব্ৰিটিছ চৰকাৰৰ সেই সময়ত 1943 বেংগলত যেতিয়া আপোনাৰ ফেমিন হৈছিলে 10 লাখ মানুহ কেলকাতাত মৰিছে। আনকি গ্ৰেট কেলকাতা কিলিং 1946ত যেতিয়া হৈছে আগষ্ট মাহত, তেতিয়াও মানে হাজাৰ হাজাৰ মানুহ মৰিছে। গতিকে সেইবোৰৰ এগেইনষ্টত আমি ফাইট কৰি আহিছোঁ, কিন্তু কেতিয়াও আমি দেশখন ভাগ হ'ব দিয়া নাই, মানুহৰ মাজত বিভাজন আহিব দিয়া নাই। গতিকে RSS প্ৰধানে যিটো কথা কৈছে যে যিবিলাক আৰু এই কথাটো বেলেগ মানে চিম্পল ভাষাত আমাৰ যোগী আদিত্যনাথে 2-3 বাৰ কৈছে যে আমাৰ যিটো একাত্মতাৰ কথা আমি কওঁ, যিটো বেদৰ পৰা আহিছে, আমি এক হৈ থাকিব লাগে, কিন্তু সেইটো মানুহৰ কাৰণেহে প্ৰযোজ্য, দানৱৰ কাৰণে প্ৰযোজ্য নহয়, এই মানৱৰ কাৰণে প্ৰযোজ্য। গতিকে কোনোবা মানৱ যেতিয়া দানৱৰ হৈ যাব, ৰাৱণ হৈ যাব, তেতিয়া ৰাৱণো কিন্তু খুব ধাৰ্মিক মানুহ আছিলে, কিন্তু যেতিয়া ৰাৱণ গৈ পেলাই দানৱ হৈ গ'ল তেতিয়া কিন্তু ৰামে ৰাৱণৰ লগত যুদ্ধ কৰিলে। তেনে সেই একেটা আপুনি মহাভাৰততো পাব। গতিকে সেই ধৰণৰ কথা আমাৰ ধৰ্ময়ো শিকায়, আৰু সেইটোৱে হৈছে সনাতন ধৰ্মৰ, যে আমি কাকো এটেক নকৰোঁ, কিন্তু যদি আমাক দিগদাৰ কৰে আমি তেতিয়াহ'লে সেইটো কৰিবই লাগিব। আৰু পাকিস্তানে এইবাৰ সেইটোকে যদি আপুনি এক্সটেণ্ড কৰি পেলাই ফিল্ড লেভেলত লৈ আহে, আৰু আপুনি আজি পাহালগামত যিটো ঘটনা ঘটিলে সেইটো যদি চায়, সেইটো পাকিস্তানৰ ডাইৰেক্ট উচতনিত হৈছে। আনকি মুৰ্ছিদাবাদৰো মই ক'লোঁ যে সেইটোতো মানে পাকিস্তান ISIৰ মোৰ মতে হাত আছে, নহ'লে এনেকুৱা ধৰণৰ হঠাতে মুৰ্ছিদাবাদত এটা ৰায়ত লাগি হিন্দু মানুহক তাতে এটেক কৰা, যিটো আমি প্ৰথমতে ৰায়ত বুলি ভাবিছিলোঁ যে বেংগলৰ মানুহে কৰিছে, কিন্তু এতিয়া লাহে লাহে পিকচাৰবিলাক ক্লিয়াৰ হৈছে যে কেনেকৈ জানুৱাৰী মাহত পাকিস্তানৰ ISI মানুহ তাতে গৈছিলে, আৰু আৰ্মিটো এটা মানে কু কৰি পেলাই পাকিস্তানে সেইটো তেওঁলোকে বাংলাদেশ আৰু পাকিস্তান এক হ'ব বিচাৰিছিলে, ইত্যাদি ইত্যাদি কথাবিলাক। সেইবোৰ লাহে লাহে এতিয়া পোহৰলৈ আহিছে, সেই সময়ত তাৎক্ষণিকভাৱে পোহৰলৈ অহা নাছিলে। গতিকে চৰকাৰেও তাতে সেইবিলাক এৰেষ্ট কৰিছে। আজি আপুনি চাই যে হিন্দু মুছলিম চবেই একলগ হৈ পেলাই পাকিস্তানৰ এগেইনষ্টত থিয় হৈ আছে। চৰকাৰে নিশ্চয়, যিহেতুকে মোদীজীয়ে নিজেই কৈছে, হোম মিনিষ্টাৰে কৈছে, মই নিজেই শুনিছোঁ, মোদীজীৰ ষ্টেটমেণ্ট নিজে শুনিছোঁ, ডিফেন্স মিনিষ্টাৰে কোৱা শুনিছোঁ। গতিকে ইমানবিলাক ছিনিয়ৰ মানুহে যেতিয়া কৈছে যে একশ্যন হ'ব, কিবা নহয় কিবা একশ্যন হ'ব, কিন্তু আমি ধৈৰ্য ধৰিব লাগিব আৰু চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে চৰকাৰে যি কৰিব ভালেই কৰিব দেশৰ কাৰণে। হয়, এইবাৰ কিন্তু এটা কথা চাব লাগিব, আমি দেখা পাইছিলোঁ চাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত এনে বহু ৰাজনৈতিক নেতা আছিলে যিসকলে চাৰ্জিকেল ষ্ট্ৰাইক লৈ প্ৰশ্ন কৰিছিলে, চাৰ্জিকেল ষ্ট্ৰাইকক লৈ প্ৰশ্ন কৰিছিলে। ৰাজনৈতিক দলৰ নেতা অৰবিন্দ কেজৰিৱালে প্ৰশ্ন কৰিছিলে, বহুতে প্ৰশ্ন কৰিছিলে, ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰিছিলে। তাৰপিছত দেখা পোৱা গৈছিলে এয়াৰ ষ্ট্ৰাইকৰ সময়তো প্ৰশ্ন কৰিছিলে, প্ৰমাণ দিয়ক বুলি কৈছিলে। এইবাৰ যাতে তেনেধৰণৰ পৰিৱেশ আমাৰ দেশৰ ভিতৰত নেতাসকলৰ মাজত নহয়। ইতিমধ্যে সকলোৱে সমৰ্থন জনাম বুলি কৈছে চৰকাৰক যে আমি আপোনালোকৰ লগত আছোঁ। আপোনালোকৰ যদি মনত আছে 9/11 যেতিয়া হৈছিল তেতিয়া বিজেপি অপজিশ্যনত আছিলে, আৰু বিজেপিয়ে প্ৰথম দিনাখনেই কৈ দিছিলে যে চৰকাৰে যি, তেওঁলোকে অপেক্ষা কৰি থকা নাছিলে মানে সৰ্বদলীয় বৈঠকত, যে চৰকাৰে যি সিদ্ধান্ত ল'ব আমি চৰকাৰৰ লগত আছোঁ। ইয়াত পৰৱৰ্তী পক্ষত দেখা পোৱা যায় যে সমৰ্থন কৰে, কিন্তু তেওঁলোকে ভিতৰৰ মাজতেই প্ৰশ্ন কৰি দিয়ে। এই ৰাজনেতাসকলেও নিজৰ ক'ৰবাত নহয় ক'ৰবাত যিটো দেশৰ প্ৰতি দায়বদ্ধতা আছে, আৰু এজন দায়বদ্ধশীল ৰাজনেতা হিচাপে নিজক পৰিচয় দিয়াৰ প্ৰয়োজন আছে। ৰাজনৈতিক মুনাফা লাভৰ যাতে কোনেও চেষ্টা নকৰে। আমি দেখা পালোঁ ৰাজনৈতিক মুনাফা লাভলৈ চেষ্টা কৰিছিলে ঢিঙৰ এই আমিনুল ইছলাম নামৰ এজন মানুহে, MLA হয়, মোৰ যদি ভুল হোৱা নাই 2বাৰ নে 3বাৰৰ বিধায়ক হয়।
ইমান কোনো আপোনালোকৰ লজ্জা নাথাকেনে যে দেশৰ এনে বিপদৰ সময়ত আৰু ক'ৰ পৰা কৈছিলে আমিনুল ইছলামে এটা পঞ্চায়ত নিৰ্বাচনৰ নিজৰ দলীয় কাৰ্যালয়ৰ পৰা কৈছিলে তাৰ অৰ্থটো কি আপুনি গোটেই কেমেৰাটো পেন কৰি আছিলে তাৰমানে কি আপুনি ৰাজনৈতিক মুনাফা ল'বলৈ চেষ্টা কৰিছিলে তাৰ সমৰ্থনত নামিলে বদৰুদ্দিন আজমলে চিন্তা কৰিব লাগে যিটো এটা লজ্জাজনক পৰাজয় বদৰুদ্দিন আজমলক ধুবুৰীৰ আপোনালোকৰ সম্প্ৰদায়ৰ লোকসকলে দিছিলে সেইটোৰ পৰা আপুনি শিক্ষা ল'ব লাগে 10 লাখতকৈ অধিক ভোটত বদৰুদ্দিন আজমলক আপোনাক প্ৰত্যাখ্যান কৰিছিলে সংখ্যালঘু অধ্যুষিত সমষ্টি কিয় কৰিছিল এইবোৰ কথাৰ কাৰণে কৰিছিলে বদৰুদ্দিন আজমল সাহেব এইটোৰ কথাৰ কাৰণে কৈছিলে 2016 যে কোৱা হৈছিল আজমল সাহেব যে বদৰুদ্দিন আজমলক দিছপুৰৰ পৰা 100 কিলোমিটাৰ দূৰত ৰাখিব লাগিব এইবোৰ কথাৰ কাৰণে কোৱা হৈছিল আৰু লাহে লাহে আপুনি অপ্ৰাসংগিক হৈ গৈছিল কাৰণ আপুনি অপ্ৰাসংগিক আছিলে আপোনাৰ জন্ম আছিলে ভাৰতবৰ্ষৰ বাংলাদেশীৰ পৰা মুক্ত কৰাৰ বাবে যিখন আইন আছিলে সেই আইন মানে আসলতে সংৰক্ষণ দিবলৈ যিখন ইন্দিৰা গান্ধী আইন বনাইছিলে তাৰ বিৰোধিতা কৰি আপুনি 2006 চনত আহিছিল আৰু তাৰ পৰিচয় আপুনি আজিলৈকে দি আছে আৰু আপোনাক কিন্তু আপোনাৰ সংখ্যালঘু অঞ্চলৰ লোকেই কিন্তু আপোনালোকক প্ৰত্যাখ্যান কৰিলে আৰু 1,50,000 ভোটত নহয় 10 লাখতকৈ অধিক ভোটত আৰু আমিনুল ইছলামৰ দৰে নেতাসকলেও বুজিব লাগিব ৰাজনৈতিক মুনাফা এনেকৈ লাভ নকৰে মই এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম ধৰ্মকান্ত গগৈৰ পৰা নহয় এইটো আচলতে দুৰ্ভাগ্যজনক কথা যে যিসকল মানুহে দেশখনৰ এনেকুৱা আচলতে এটা দুৰ্যোগ আচলতে পৰিস্থিতি দুখজনক পৰিস্থিতিত দেশখনৰ 32 জন বিশিষ্ট ব্যক্তিক ভৱিষ্যত প্ৰজন্মক যদি কোনোবাই নিহিংসভাৱে হত্যা কৰে যিসকলৰ কোনো দুখ নাছিল কোনো পাপ নাছিল কাৰণ 370 ধাৰা জম্মু কাশ্মীৰৰ পৰা আঁতৰাই দিয়াৰ পিছত এই 370 আঁতৰি যোৱাৰ পিছত তালে প্ৰায় 1.5 কোটিতকৈ অধিক কি হৈছে পৰ্যটক আচলতে গৈছে পৰ্যটক যোৱাৰ লগে লগে ৰাজ্যখনলৈ ৰাজহৰ যিটো সংখ্যা সেইটো বৃদ্ধি হৈছে তাৰ যিসকল নাগৰিক আছিল বিভিন্ন ধৰণৰ তেওঁলোকে বেপাৰ বাণিজ্য ভাল হৈছে কিন্তু এই গোটেই পৰিৱেশটো আচলতে যিসকলে উগ্ৰবাদক আচলতে সমৰ্থন জনায় আপুনি এটা কথা মনত ৰাখিব আমি ভাৰতীয় জনতা পাৰ্টি অথবা আমাৰ যি সংঘ যি আচলতে ধাৰণা আছে আমাৰ অখণ্ড ভাৰতৰ যিটো ধাৰণা আছে আমি ভাবো আজি পৰম পূজনীয় সংঘৰ চালক যিয়ে যদি এই মোহন ভাগৱত যিয়ে যদি এই কথাখিনি কৈছে তাৰ জৰিয়তে এই কথাটোৱে বুজি পাব হয়তো খুব কম সময়ৰ ভিতৰত ইছলামাবাদত হয়তো ভাৰতীয় জাতীয় পতাকা কি হ'ব তিৰংগাখন পুনৰ লেহৰাই উঠিব এনেকুৱা ধৰণৰ এটা পৰিৱেশ আৰু পৰিস্থিতিলৈকে ভাৰতে লৈ যাব লাগিব যে পাকিস্তানক আমি আচলতে কন্ট্ৰোল কৰি ৰাখিব লাগিব তাত চলিব আচলতে আমাৰ পতাকাখনে এনেকুৱা এটা পৰিৱেশলৈকে হয়তো আমি এই অখণ্ড ভাৰতৰ যি কনসেপ্ট তেওঁলোকে যিখিনি বাৰে বাৰে কৰি আছে তেওঁলোকৰ যিটো উগ্ৰবাদী তেওঁলোকে যি ধৰণৰ আচলতে সনাতনকে হওক শান্তিপ্ৰিয়তাৰ পৰা আঁতৰি আহি কেৱল উগ্ৰবাদকে তেওঁলোকে সকলো ধৰণে এনে ধৰণে আচলতে মোবিলাইজ কৰিবলৈ প্ৰয়াস কৰিছে যে আতংকবাদী দেশ বুলিহে আচলতে আজি পাকিস্তানক ক'ব পৰা যায় আৰু তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কিছুমান ব্যক্তি আজি শিৱসাগৰ এজন যুৱকে এনেকুৱা ধৰণৰ মেছেজ দিছে ৱেল ডান বুলি লিখিছে পাকিস্তানৰ এই উগ্ৰবাদীসকলক বাকি যিসকল আছে তেওঁলোকে সমৰ্থন কৰিছে এই যিটো ব্যৱস্থা যিটো আচলতে চিন্তাৰ ধাৰণা চাওক ভোটৰ ৰাজনীতিৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ লেতেৰা ৰাজনীতিৰ কাৰণে দেশৰ যিটো আচলতে আভ্যন্তৰীণ নিৰাপত্তা আৰু ইয়াৰ যিটো সুনিশ্চয়তা সুৰক্ষা এই সুৰক্ষাটো কেতিয়াও আপুনি কি লগাব নোৱাৰে দাগ আচলতে লগাব নোৱাৰে হয় আজি কোনোবাখিনিত আমাৰ ভাৰতীয় যিসকলৰ আচলতে ব্যৱস্থা আইন ব্যৱস্থা হ'ব লাগিছিল ইন্টেলিজেন্সি ব্যৱস্থা হ'ব লাগিছিল আমি ধাৰণা এটা কৰিছিলোঁ যে 370 তাতে আঁতৰাই দিয়া পিছত মুছলমান ৰাইজেও এই জম্মু কাশ্মীৰত শান্তি আচলতে কামনা কৰিছে যি কাৰণে ভাৰত চৰকাৰে এটা কথা লাহে লাহে চেষ্টা কৰিছিলে যাতে তাত এনি টাইম হেনা টহল দিয়া যিটো ব্যৱস্থা এই ব্যৱস্থাটো আমি নোহোৱা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ যাতে শান্তি এটা বাতাবৰণ পৰিস্থিতি বা পৰিৱেশ আহিছে বুলি যি আমাৰ ধাৰণা এটা মনত হৈছিল সেই ধাৰণাটোৰ কাৰণে আমি পৰ্যায়ক্ৰমে তাৰ পৰা হেনাৰ যিটো টহল মানুহৰ যিটো ভয় ভিতৰ প্ৰদৰ্শন কাৰণ আপুনি ফৰেনাৰ এজন বা বাহিৰৰ পৰা পৰ্যটক এজন যেতিয়া জম্মু কাশ্মীৰলৈ ফুৰিব যাব অত্যাধিক সেনা বাহিনী দেখিলে তেওঁলোকৰ মনত ভীতি প্ৰদৰ্শন হ'ব নিশ্চিতভাৱে ইয়াত কিবা দুৰ্যোগৰ পৰিৱেশ বা পৰিস্থিতি আহিব পাৰে নেকি সেইকাৰণে ভাৰত চৰকাৰে বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰে এই বিষয়খিনি আচলতে পৰ্যবেক্ষণ কৰি আছিল এতিয়া আপুনি যদি মন কৰে এই যিবিলাক চিলিপা চেলে বিভিন্ন ধৰণে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে হওক বা অমিত শ্বাহ ডাঙৰীয়াকে হওক তেওঁলোকে আঙুলি টুৱাই আছে যে এওঁলোকে দুৰ্বল প্ৰদৰ্শন কৰিছে বা কাম কৰিব পৰা নাই কিন্তু তেওঁলোকে এবাৰো জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাহ নাম লোৱা নাই কিয় লোৱা নাই মই এই কথাটো ক'ব বিচৰা নাই যে ল'ব লাগে কিন্তু যেতিয়া এখন ৰাজ্যৰ ইনসিডেন্ট এটা হয় নিশ্চিতভাৱে স্থানীয় চৰকাৰখনৰ তাতে ৰেসপন্সিবিলিটি আছে কিন্তু আপুনি যদি চাই এই যিসকল মানুহে ভাৰতত থাকি স্লিপাৰ চেলৰ দৰে পাকিস্তান বা বাংলাদেশক সহায় কৰি আছে সেই ব্যক্তিসকলে কোনো এজন ব্যক্তিয়ে
সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ নাম এবাৰো লোৱা নাই, এবাৰো কোৱা নাই যে তোমাৰ যি প্ৰশাসন আছিল, তোমাৰ যি ব্যৱস্থা আছিল, তেওঁলোকেও গম নাপালেনে? তোমাৰ প্ৰশাসনত তোমাৰ নেতৃত্বত থকা এই যি স্থানীয় মানে সংখ্যালঘু প্ৰধান যিসকল মানুহ, যিসকলে এনেকুৱা অপৰাধীসকলক সন্ত্ৰাসবাদীক সহায় কৰিলে, তেওঁলোকক আশ্ৰয় দিলে বা প্ৰশ্ৰয় দিলে, কোনো ধৰণৰ খবৰ তেওঁলোকেও নাপালেনে? মানি লৈছোঁ ভাৰত ৰাষ্ট্ৰই যি ধৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে ক'ৰবাত সুৰুঙা থকাৰ কাৰণে নোৱাৰিলে, কিন্তু এই দেশৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীগৰাকীৰ লগতে উমৰ আব্দুল্লা নামটোতো কোনোবাই ল'ব লাগিব, কিন্তু নাই লোৱা। তাৰমানে আপুনি কি বুজি পালে যে দেশত যি ধৰণৰ এটা চিন্তাধাৰণা আচলতে জন্ম দিয়া হৈছে হিন্দু আৰু মুছলমান, সনাতনী বা ইছলাম, এই ব্যৱস্থাটোৰ পৰা আমি আচলতে আঁতৰি আহিব লাগিব। আৰু সংখ্যালঘু প্ৰধান ৰাইজেও এটা কথা সুস্পষ্টভাৱে এই বিষয়টোৰ পৰা শিকিব লাগিব যে তেওঁলোকে যি সনাতন ধৰ্মী হিন্দুসকলৰ মাজত আছে। আজি আপুনি মন কৰিব, মই মাংস যেতিয়া দোকানৰ পৰা কিনো কেতিয়াও মই নুসুধো যে মাংসটো হালাল কৰা নে হালাল নকৰা, সুধো নেকি? কেতিয়াও নুসুধো, আপুনিও হয়তো নুসুধে। কিন্তু এনেকুৱা বহু মানুহ আছে ইছলামীসকল যিসকলে হালাল নকৰা দোকানৰ পৰা মাংস নানে। তেতিয়াহ'লে সনাতনীসকলৰ যিটো ধাৰণা, তেওঁলোকৰ যিটো ধাৰণা, মই কোৱা নাই যে আমি বেলেগৰ পৰা মাংস নাখাম বা মুছলমান ভাই এজনৰ পৰা মাংসটো নাখাম, তেওঁ ব্যৱসায় আমি বন্ধ কৰি দিম। কিন্তু ঘটনাটো হৈছে এই যিটো দৃষ্টিভংগী, তেওঁলোকে সনাতন ধৰ্মী বা ভাৰতবৰ্ষত থাকি আমাৰ যিখিনি আচলতে সভ্যতা সংস্কৃতি সেইখিনি আজিলৈকে গ্ৰহণ কৰিব নোৱাৰা যি একাংশ মানুহ আছে, তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ আচলতে ধাৰণাবিলাক হৈছে। দেশৰ মানুহ মৰিছে, ককাই ভাই এজন মৰিছে, ঘৰত জুই লাগিছে, আৰু তেওঁলোকে ফেচবুকত লিখিছে যে ৱেল ডান, ভাল পাইছোঁ। গতিকে এই চিন্তাধাৰা কিন্তু তেওঁলোকে কি কৰিব লাগিব? পৰিহাৰ কৰিব লাগিব। আৰু একাত্মক চিন্তাধাৰণাই বা একাত্মক মানৱতাবোধৰ যিটো আমি কথা কওঁ, ভাৰতীয় জনতা পাৰ্টী আৰু আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই আমি যিটো কথা কওঁ যে একাত্ম মানৱতাবোধ, অৰ্থাৎ এইটো হিন্দু মুছলমান বুলি নহয়, একোজন মানুহ বুলি। আৰু যেতিয়া আমি এটা পৰিয়ালৰ দৰে বসবাস কৰিম, গতিকে পৰিয়ালৰ কোনোবা মানুহে যদি দুখ পায়, অসুবিধা হয়, কাৰোবাৰ মৃত্যু হয়, কাৰোবাক যদি কোনোবাই হত্যা কৰে, তেতিয়াহ'লে সেই সময়ত আমি কি কৰিব লাগিব? আমি পৰিয়ালটোৰ লগত থাকিব লাগিব। গতিকে যিসকল নাই, এই সময়ত এনেকুৱা নহয় যে কেৱল আমি পাকিস্তান বা বাংলাদেশৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব। আমাৰ দেশৰ প্ৰশাসনে, প্ৰত্যেকখন ৰাজ্য প্ৰশাসনে আমাৰ ভিতৰত থকা যি স্লিপাৰ চেল, যিটো আচলতে পাকিস্তানৰ পৰা কণ্ট্ৰল কৰিবলৈ প্ৰয়াস কৰা হৈছে, যিটো আচলতে বাংলাদেশৰ পৰা কণ্ট্ৰল কৰিবলৈ প্ৰয়াস কৰা হৈছে, এই স্লিপাৰ চেলৰ বিৰুদ্ধে আমি আচলতে যুদ্ধ কৰিব লাগিব। সেইকাৰণে ভাবোঁ প্ৰত্যেকজন ভাৰতীয় নাগৰিকে, সি হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, ইছাই হওক, প্ৰত্যেকেই মই ভাবোঁ এই মুহূৰ্তত ভাৰত চৰকাৰক একগোট হৈ ভাৰতীয় যি একাত্মক চিন্তাধাৰণাৰ, একাত্ম মানৱতাবোধৰ যি চিন্তাধাৰণা, সেই চিন্তাধাৰণাই পাকিস্তানে কৰা যি দুঃসাহস, তেওঁলোকে যি আচলতে কাম বাৰে বাৰে কৰি আহিছে, এই দুঃসাহসৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে ভাৰতৰ প্ৰত্যেকজন সৈনিকৰ মনোবল বৃদ্ধি কৰিবলৈ তেওঁলোকৰ তেজ আচলতে কি কৰিব লাগিব? উতলাই উঠাব লাগিব। আৰু তেওঁলোকেও প্ৰয়োজনবোধ হ'লে যাতে আমিও সীমান্তলৈ যদি যাবলগীয়া হয়, যাব পৰা এটা পৰিৱেশৰ কাৰণে প্ৰত্যেকজন ভাৰতীয় ডেকা বন্ধুকে মই সাজু হৈ থাকিবলৈ আহ্বান জনাইছোঁ। ডক্টৰ সঞ্জীৱ গোস্বামী, ক্লজিং ৰিমাৰ্ক এটা মই যদি আপোনাৰ পৰা পাওঁ। মই এইখিনিতে তেখেতৰ লগতে একমত হৈ ক'ব বিচাৰোঁ যে যিবিলাক কাৰবাৰ পাকিস্তানে ইণ্ডিয়াত কৰিব বিচাৰিছে, সেইবোৰতো টোটেল ফেইলাৰ হৈছেই। তেওঁলোকৰ নিজা দেশ ধ্বংস হৈছে। ইফালে বালুচিস্তানৰ যিটো ঘটনা ঘটিছে, যিবিলাক ঘটনা ঘটি আছে, তেওঁলোকে সেইখিনিও কণ্ট্ৰল কৰিব পৰা নাই। পাকিস্তানৰ ভিতৰতে আভ্যন্তৰীণ বহুত ঝামেলা, ইকনমিক অৱস্থা বেয়া। গতিকে এই গোটেইবিলাক চাই ভাৰতৰ ভিতৰতো আজি আপুনি UDF-ৰ কথা কৈছে, এতিয়া মাইনৰিটি মানুহবিলাকৰ কাৰণে যিবিলাকে এটা সময়ত UDF-ক ভোট দিছিলে আৰু UDF পাৱাৰত আহিব বুলি ভাবিছিলে, তেওঁলোকৰ কাৰণেও এই নিৰ্বাচনবিলাক এটা মানে পৰীক্ষাৰ নিচিনা যে তেওঁলোকে UDF-ৰ লগত থাকিবনে UDF-ৰ লগত নাথাকে। কাৰণ এতিয়া দেখিছোঁ UDF-ক ৰিজেক্ট কৰিছে। আমাৰ চামগুৰিতে আমি দেখিলোঁ, অকল ধুবুৰীয়ে নহয়, চামগুৰিতো আমি দেখিলোঁ যে কংগ্ৰেছ UDF দুইটাকে ৰিজেক্ট কৰিছে, দি বহুত মাইনৰিটি মানুহে BJP-কে ভোট দিছে, BJP জিকিছে। গতিকে এইবিলাক কথা তেওঁলোকে চিন্তা কৰিব লাগিব। কাৰণ কংগ্ৰেছৰ যদিও আজি কংগ্ৰেছত নাই, কপিল চিবালে তেওঁলোকে বস্তুটো ডাইলুট কৰিব বিচাৰে। কপিল চিবালে এটা ষ্টেটমেণ্ট দিলে আৰু টুইটাৰত লিখিছে যে মই ভাবোঁ যে এই বস্তুটো ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত গৈ পেলাই আমি কেছ খেলিব লাগে। আৰু কেছ খেলিলে দেখোন 10 বছৰ কেছেই খেলি থাকিব লাগিব। তেওঁলোকে মানে বস্তুটো ডাইলুট কৰিব বিচাৰে। এইটো হৈছে কি, লেফটিষ্ট যিবিলাক ইণ্টেলেকচুৱেল আছে, তেওঁলোকে এই বিভাজনবিলাক তৈয়াৰ কৰে আৰু বিভাজনবিলাক তৈয়াৰ কৰি পেলাই বেলেগে সেইটো এম্প্লিফাই কৰে, অজানিতে কৰে। ময়ে দেখিছোঁ যে কিছুমান মানুহে এতিয়া MLA-টো কিয় এৰেষ্ট কৰিলে সেইবিলাক লৈও প্ৰশ্ন কৰিছে, কিছুমান হিন্দু মানুহে কৰি আছে। সেইবিলাক একচুৱেলি বাওঁপন্থী মানুহ যিবিলাকে সেইবিলাক কথা কৰে যে এইটো এটা মানে তেওঁলোকে, কাৰণ তেওঁলোকৰ ৰাজনীতিটোৱে হৈছে যে এটা ডিভিজন থাকিলেহে তেওঁলোকৰ ৰাজনীতি চলিব। চব একলগ হৈ গ'লে তেওঁলোকৰ ৰাজনীতি নচলে। গতিকে
মই দেখিছোঁ যে কিছুমান মানুহ বাওঁপন্থী মানুহ কিছুমান এতিয়া আপোনালোকৰ টিভি চেনেল কিছুমানেও বহুতে লিখি আছে যে সেইবিলাকক বিচাৰি নোপোৱা হ'লোঁ ষ্টেটমেণ্ট ল'বৰ কাৰণে যে সেইবিলাক আণ্ডাৰগ্ৰাউণ্ড মই আজি মই ফেচবুকত লিখিছোঁ যে এইবিলাক চব আণ্ডাৰগ্ৰাউণ্ড হৈ গ'ল চব কাৰণ তেওঁলোকৰ সেই ডিভাইচিভ যিটো পলিটিক্স যে দুটা ভাগত বিভক্ত কৰিব লাগে সমাজখন কৰিলে তেওঁলোকৰ ৰাজনীতিটো চলে সেইটো তেওঁলোকে এতিয়া কৰিব পৰা নাই কাৰণ মুছলমানো হিন্দুৰ লগত আছে হিন্দু মুছলিমৰ লগত আছে গতিকে দেশখন যিহেতুকে এটা সব একেলগে চলিব ধৰিছে কিছুমানে নৰেন্দ্ৰ মোদীকে দুখিব ধৰিছে যে তেওঁলোকে মানে ভুল নীতি লৈছে কাশ্মীৰত অমুক তমুক কিন্তু মই শেষত এটা কথা ক'ব বিচাৰোঁ যে অসম মানে নৰ্থ ইষ্ট বেংগল আৰু কাশ্মীৰ এই তিনিটা জেগা কিন্তু আজি খুব মানে ডেলিকেট হৈ আছে কাশ্মীৰক যেনেকৈ ডেলিকেটলি হেণ্ডেল কৰিব লাগিব বেংগল আৰু নৰ্থ ইষ্টটো সেই সমান ডেলিকেটলি কৰিব লাগিব কাৰণ বাংলাদেশৰ পৰিস্থিতিটো বদলি গ'ল গতিকে এতিয়া ভাৰত চৰকাৰে এই তিনিখন ৰাষ্ট্ৰ লৈ পেলাই তিনিটা অঞ্চল লৈ পেলাই কেনেকুৱা ধৰণৰ পদক্ষেপ কৰে সেইটো এটা আগলৈ চাবলগীয়া হেৰি হ'ব হয় ধন্যবাদ জনাইছোঁ আপোনালোক দুইজনকে ডক্টৰ সঞ্জীৱ গোস্বামী ধন্যবাদ জনাইছোঁ ধৰ্মকান্ত গগৈ আপোনালোক দুইজনকে ধন্যবাদ জনাইছোঁ কিন্তু শেষত এটা অনুৰোধ মোৰ দৰ্শকসকললৈ থাকিব কোনেও যাতে অন্যথা নলয় কোনো বেলেগ ধৰণে যাতে কথাটো নলয় যিটো এটা দেশত আমি এটা বেয়া সময়ত আছোঁ আৰু আমাৰ বাপতিসাহোন বিহুৰ উৎসৱ বিভিন্ন স্থানত চলি আছে সেইখিনিও যদি আমি কিছু পৰিমাণে এই অৱস্থাৰ কাৰণে অনুষ্ঠানটোত সেই ধৰণে হাই হুলস্থুল নকৰোঁ আৰু খুব মাৰ্জিতভাৱে এটা পৰিৱেশৰ মাজত আমি যদি থাকোঁ অন্ততঃ দেশৰ এই বেয়া সময়খিনিত সমগ্ৰ দেশবাসী যেটো এতিয়া এটা মৰ্মবেদনাত আছে আমিও যাতে আমাৰ বিহু অনুষ্ঠানসমূহ খুব বেছি দীঘলীয়া নকৰি আৰু যিখিনিলৈকে নকৰিলে নহয় সেইখিনিলৈকেহে কৰি পেলাই যদি আমি চলোঁ মোৰ মতে এইটো বেয়া নহ'ব নে কি কয় আপোনালোকে কি ভাবে সঞ্জীৱ গোস্বামী ঠিকেই কৈছে জুবিন গাৰ্গেও তেখেতৰ এটা প্ৰগ্ৰাম তাৰ কাৰণে কেনচেল কৰিছে ভাল লাগিছে তেনেকৈ এটা মানে মাৰ্জিত হ'ব লাগে এতিয়া প্ৰগ্ৰামবিলাক এইটো ফূৰ্তি কৰা সময় নহয় বিহু কৰিব লাগিব কিন্তু প্ৰগ্ৰামো মাৰ্জিত হ'ব লাগিব হয় আমি সবাই চিন্তা কৰি চাওঁ যদি সেইটো কৰিব পৰা যায় বেয়া নহয় আজি যুক্তিযুদ্ধ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ